নমস্কাৰ যোৱা পৰহিৰ দিনা শান্তিপূৰ্ণভাৱে নিৰ্বাচন হৈ গ'ল ৰাইজে মানে এইবাৰ ৰেকৰ্ড সংখ্যক ভোটদান কৰিলে আৰু এয়া মানে গণতন্ত্ৰৰ কাৰণে এক শুভ লক্ষণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন হৈ গ'ল আমি যোৱাকালি এটা প্ৰেছ মিট দেখিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেখেতে এনেকুৱাকৈ ক'ব বিচাৰিছে যে ৰাইজে এনেকৈ ভোটদান কৰিছিল যেন 4 মে তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়াই পাৰিলে মুখ্যমন্ত্ৰী হৈ যাব তেওঁ চৰকাৰ গঠন কৰিব গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়া বা ৰকিবুল হুছেইন ডাঙৰীয়া বা লগতে তেখেতসকলৰ লগত যিখিনি সাংগু পাংগু আছে মই তেখেতসকলক ক'ব বিচাৰিছোঁ যে 4 মেলৈকে আপোনালোকে ফেচবুক ছ'চিয়েল মিডিয়াত চৰকাৰ গঠন কৰি লওক কাক কাক কি মন্ত্ৰী দিব কৰি লওক পাৰিলে তানজিল হুছেইনক বনমন্ত্ৰীটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিব তেনেকুৱা এখন চৰকাৰ বনালেও 4 মেলৈকে কিন্তু 4 মে তাৰিখে কিন্তু পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনডিএ চৰকাৰে বাহাল থাকিব আৰু শক্তিশালী চৰকাৰ হ'ব এইবাৰ আৰু বিজেপিয়ে প্ৰায় 90খন আসন মানে এনডিএ প্ৰায় 90খনতকৈ বেছি অধিক আসন পাব বুলি আমি প্ৰায় নিশ্চিত সেইকাৰণে কৈছোঁ যে মই যেহেতু মই নলবাৰী সমষ্টিৰ টিকেট প্ৰত্যাশী আহিছিলোঁ কংগ্ৰেছৰ পৰা তেতিয়াহ'লে মই নলবাৰী সমষ্টিৰ বিষয়ে ডেফিনেটলি ক'ব লাগিব আমি যোৱা পৰহি দিনা প্ৰায় 1,80,000 ভোটাৰে ভোটদান কৰিলে 2,278টা ভোটাৰৰ ভিতৰত আৰু তাৰে ভিতৰত জয়ন্ত মল্ল বৰুৱাই প্ৰায় 1,30,000তকৈ বেছি ভোট পাব আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকী 40,000তকৈ কম ভোট পাব আৰু এইটো মানে কংগ্ৰেছৰ ইতিহাসত এটা মানে ইতিহাসত ৰ'ব যে কংগ্ৰেছৰ আটাইতকৈ কম ভোট পোৱা এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী হ'ব বৰ্তমান মানে 85ৰ পিছত সেয়া নিশ্চিত পাৰিলে 4 মে তাৰিখে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীলৈ আহিব আহি ৰিজাল্ট নিজে চাই যাব আপোনালোকে গম পাই যাব এতিয়াও লিখি লৈ দিয়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া 1,30,000তকৈ বেছি ভোট পাব আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে 40,000তকৈ কম ভোট পাব সেয়া কথা আপোনালোকে লিখি দিয়ক নিশ্চিতভাৱে লগতে আৰু এটা কংগ্ৰেছ কৰ্মী প্ৰাৰ্থীলৈ কংগ্ৰেছ কৰ্মীসকললৈ মোৰ এটা অনুৰোধ থাকিল যে আপোনালোকে সময় থাকোঁতে প্ৰশ্ন কৰক কিয় বিন্নাকান্দি সমষ্টিত কিয় বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছ দলটোক ধ্বংস কৰিলে সেই কথা আপোনালোকে প্ৰশ্ন কৰিবলৈ আপোনালোকে এতিয়াৰ পৰা প্ৰশ্ন কৰক কিয়নো কংগ্ৰেছ পাৰ্টী যিগৰাকী আছিল তেখেত হয়তো জয় হোৱাৰ মানে কংগ্ৰেছৰ ভাল চিটৰ ভিতৰত অন্যতম এটা চিট 1 নম্বৰত আছিল বিন্নাকান্দি বুলি ক'ব পাৰি আৰু বিন্নাকান্দিৰ সমষ্টিত যিগৰাকী ৰেহানুদ্দিন বুলি কংগ্ৰেছ প্ৰাৰ্থী আছিল তেখেতক টিকেট দিয়া নহ'ল এইকাৰণে যাতে ইউডিএফে সামগ্ৰীত তানজিল হুছেইনৰ এগেইনষ্টত শক্তিশালী ইউডিএফ প্ৰাৰ্থী নিদিয়ে তাৰ বাবে বদৰুদ্দিন আজমলক জয়ৰ পথ প্ৰশস্ত কৰাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যি ষড়যন্ত্ৰ ৰচি কংগ্ৰেছ প্ৰাৰ্থীসকলক বা বিন্নাকান্দি সমষ্টিৰে বা অসমৰ কংগ্ৰেছ নেতাকৰ্মীসকলক যি ঠগিলে সেই প্ৰবঞ্চনাৰ প্ৰশ্ন এতিয়াতে কৰক কাৰণ ৰিজাল্ট যিদিনা আহিব 4 মে তাৰিখত চাব বদৰুদ্দিন আজমল ইউডিএফে যেনেকৈ নিৰ্বাচন খেলিছে বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে যে কংগ্ৰেছৰ যি নেতৃত্ব গৌৰৱ গগৈ আৰু যে ৰকিবুল হুছেইনে যি ষড়যন্ত্ৰ চলাইছিল সেই ষড়যন্ত্ৰৰ আপোনালোকে ৰিজাল্ট সেইদিনা পাব কিন্তু মই এতিয়া আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছ দলটো ধ্বংস কৰাৰ কাৰণে যি মানে শেষ গজালটো মাৰিছে মেইনলি ৰকিবুল হুছেইন ডাঙৰীয়াই সেই কথা কংগ্ৰেছ নেতাকৰ্মীসকলে সময় থাকোঁতে প্ৰশ্ন কৰক নহ'লে কিন্তু সময় উকলি যাব ধন্যবাদ